আজি যাম এটা বিশেষ ঠাইলৈ সকলোৱে দেখিয়ে আছে নিউজত সকলোতে খুব চৰ্চাত আছে এনেকুৱা এটা ঠাই এখন বিয়াক লৈ আহকচোন যাওঁ তালৈকে এবাৰ ভুতুৰি মাৰিব গেট হস্পিটেলৰ তৰফৰ পৰা আমি আহিলোঁ মাতৃ নিবাস মনালিছা ছ'চাইটিৰ আণ্ডাৰত সেইদিনাখনত বহুত চৰ্চিত বিয়াখন ইয়াতে অনুষ্ঠিত হৈছিল ইয়াত গেট হস্পিটেলৰ তৰফৰ পৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিলে স্বাস্থ্যৰ বুজ ল'লে চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰ ডক্টৰ বেদব্ৰত পাঠক ছাৰে আৰু তেওঁলোকৰ মাজত ফল মূল আৰু আহাৰ বিতৰণ কৰিলে তেখেতে তাৰপিছত আমি আইতাসকলৰ যিহেতু স্বাস্থ্য পৰীক্ষা কৰালে আমি গোটেইখিনিয়ে লগ লাগি বিয়াখন ইয়াৰ পৰা গৈছে কেনেকুৱা লাগিলে বিয়াখন খাই হা খুব ভাল লাগিলে ন ধুনীয়া বিয়া হৈছে ন লগৰ বন্ধুৰ বিয়া ন ইমান ভাল লাগিলে তেওঁৰ ঘৰ বেলতলাত বোলে আকৌ নহয় ককাৰ আচল ঘৰ বোকাখাটত আৰু বিয়া কৰাই লৈ গৈছে আৰু আমাৰ ইয়াৰ পৰা মানে কইনা আমাৰ ইয়াতে আছিলে দৰা বেলতলা আছে দৰা মানে প্ৰথম একেলগে আছিলে বেলতলা শেষত যেতিয়া মানে প্ৰেমৰ হেৰি হ'ল বিয়া কথা কি হ'ল কইনা ইয়াতে তাৰগৰাকীয়ে বিয়াৰ কোনো আভাস দিলে আমাক আৰু ইয়াতে এগৰাকী বাইদেৱে তেওঁলোকৰ গোটেই আইতাখিনি খোৱা বনোৱা গোটেইখিনি খুব ভাল লাগিলে কৰ্মৰত ঠাইৰ পৰা যিহেতু গৈছিলোঁ আইতাসকলৰ কথা পাতি বিয়াৰ আঠমঙলা গ'ল যোৱাকালি সেই বিষয়ে তেওঁলোকে মোক জনালে খুব ভাল পালে তেওঁলোকৰ মাজৰ এগৰাকী ইমানখিনি আইতাৰ মাজত মাত্ৰ এজনেই ককা আছিলে গোটেইখিনিৰ লগত সময় অতিবাহিত কৰি খুব ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন আজিলৈ আহিছোঁ দেই।